সদৌজাগিৰ ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা সমাপ্ত হৈছে। সাংস্কৃতিক শোভাযাত্ৰাৰ আগতে আমাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠান হৈ গ'ল। আৰু তাৰ লগতে আমাৰ এইবাৰ ডক্টৰ ভূপেন হাজৰিকা আৰু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানটিও হৈছে। আপোনালোকে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত প্ৰতিযোগিতা আমি প্ৰত্যেক বছৰেই পাতি আহিছোঁ তেখেতৰ মৃত্যুৰ পিছৰ বছৰৰ পৰা। আৰু এইবাৰ আমি জুবিন গাৰ্গৰ স্মৃতিটো কাইলৈ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আৰু আমাৰ এইকেইটা অনুষ্ঠান শেষ হোৱাৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ল। সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ তিৱা, কাৰ্বি, ৰাভা, বড়ো আদি কৰি বিহাৰী সম্প্ৰদায়ৰ লোকসকলে অংশগ্ৰহণ কৰিছে, মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে অংশগ্ৰহণ কৰিছে, বড়ো লোকসকলে অংশগ্ৰহণ কৰিছে, বঙালী লোকসকলে অংশগ্ৰহণ কৰিছে। তাৰোপৰি আমাৰ অসমীয়া সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। সদৌজাগিৰত যিসকল বাসিন্দা আছে স্বতঃস্ফূৰ্তভাৱে আহিছে। আমি অতিশয় আনন্দিত আৰু সফলতাৰে আমি এই সাংস্কৃতিক কাৰ্যসূচী সমাপন কৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই আমাৰ বিয়লিৰ ভাগত সম্বৰ্ধনা অনুষ্ঠান আছে। এই সম্বৰ্ধনা অনুষ্ঠান আমি যিসকল আমাৰ জ্যেষ্ঠ ব্যক্তি বা বিভিন্ন শিতানত আগবঢ়োৱা বৰঙণিৰ বাবে কিছু ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰোপৰি আমাৰ জ্ঞাত প্ৰাক্তন বিহুৱা আৰু বিহুৱতীসকলক আমি সম্বৰ্ধনা জনাম। আৰু তাৰ লগতে আমাৰ বিভিন্ন প্ৰতিযোগিতাত যিসকল দাতাই আমাক সহায় কৰি আহিছে সেই দাতাসকলকো আমি সম্বৰ্ধনা জনাম। ইয়াৰ পিছতে আমাৰ আমন্ত্ৰণমূলক মুকলি বিহু আছে। মুকলি বিহুত প্ৰায় 17টা দলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে সকলোবিলাকে নিশ্চিতকৰণ কৰিছে। আৰু সন্ধিয়াৰ ভাগত আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰু ৰাতিৰ ভাগত 10 বজাৰ পৰা সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজিৰ কাৰ্যসূচী ইমানেই। আৰু কাইলৈ 18 তাৰিখ 4 বহাগত আমাৰ প্ৰথম কাৰ্যসূচী হ'ব চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতেই ডক্টৰ ভূপেন হাজৰিকা সংগীত প্ৰতিযোগিতা আৰু তাৰপিছত আমাৰ জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিয়লিৰ ভাগত খেল ধেমালি আৰু ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু সন্ধিয়াৰ ভাগলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই সাংস্কৃতিক অনুষ্ঠানত ত্ৰিশলয় গোষ্ঠী লোকবাদ্য আৰু লোকনৃত্য পৰিৱেশন কৰিব। গুৱাহাটীৰ পৰা তেখেতসকল আহিব। আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠী যিসকল মহিলাসকলক লৈ গঠিত তেখেতসকলে ঢোল বাদন কৰিব, বিহুগীত পৰিৱেশন কৰিব। আৰু তাৰপিছত আমি বিশেষভাৱে আমন্ত্ৰণ কৰা নৱপ্ৰজন্মৰ শিল্পী নীলাভ নিতাই আহি তেখেতসকলৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আৰু তাৰ লগতে আমাৰ দুই এটা আমাৰ স্থানীয় আছে অনুষ্ঠান, তেখেতসকলে অনুষ্ঠান পৰিৱেশন কৰিব। আৰু সকলোকে আমি আহ্বান জনাইছোঁ এই 2 দিনৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটি সফলতাৰে ৰূপায়িত কৰিব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।